যুদ্ধ কৰাতকৈ বকবকনিয়েই ভাল এই মন্তব্য কোনে কৰিছিল? উত্তৰ চাৰ্চিলে কৰিছিল। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমান সদস্যই চহী কৰিছিলে? উত্তৰ ৪১খন ৰাষ্ট্ৰই। ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো কি? বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা। বৰ্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্য ৰাষ্ট্ৰ আছে? উত্তৰ ১৯২খন ৰাষ্ট্ৰ। খালতাই পুৰকাৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য আছে ৫খন। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান গৰাকী কোন? এণ্টনিও গুটেৰেছ বুলি লিখিব। এণ্টনিও গুটাৰ বুলি লিখা আছে। IAEA-ৰ পূৰ্ণ ৰূপটো লিখা। ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি। ভেটো ক্ষমতাই কি বুজায়? উত্তৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰৰ বিৰোধিতা কৰিব পৰা ক্ষমতাই হ'ল কি? ভেটো ক্ষমতা। পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান কোন আছিলে? সেইজন আছিলে নৰৱেৰ ট্ৰিবিল লি। ৰাষ্ট্ৰসংঘৰ একক বৃহৎ বৰঙনিদাতা দেশখনৰ নাম কি? আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছৰ প্ৰশ্ন, কোনটো দিনত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? ২৪ অক্টোবৰ তাৰিখে। ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ কোন আছিলে? উত্তৰ বিজয়লক্ষ্মী পণ্ডিত। কোন বছৰত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিলে? ২০০৫ চনত। বিগ থ্ৰী বুলিলে কি বুজা? উত্তৰ বিগ থ্ৰী বুলিলে কি বুজা? ৰুজভেল্ট, চাৰ্চিল আৰু ষ্টিনলেন এই তিনিজনক বিগ থ্ৰী বুলি জনা যায়। পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় অভিধাৰণাটোৰ নাম লিখা। UNEP। ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ কাৰ্যবাহীৰ নাম কি? সচিব প্ৰধান। পিছৰ প্ৰশ্ন, শান্তি গঢ়া আয়োগ কেতিয়া গঠন কৰা হৈছিলে? ২০০৭ চনত। এখন এককেন্দ্ৰিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি? শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখা। NGOৰ সমূহৰ এটা দুৰ্বলতা লিখা। নিজৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে আইনগত কৰ্তব্য নাথাকে। ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিলে? উত্তৰ ১৯৪৫ চনৰ ৩০ অক্টোবৰ তাৰিখে। তলৰ উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰহে ভেটো প্ৰদানৰ ক্ষমতা আছে। কথাষাৰ শুদ্ধ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সদস্যসকলে স্বতঃস্ফূৰ্তভাৱে আন সকলো প্ৰধান অংগৰ সদস্য। কথাষাৰ অশুদ্ধ। বিশ্ব বাণিজ্য সংস্থাই বাণিজ্য আৰু শুল্ক বিষয়ক সাধাৰণ চুক্তিৰ উত্তৰাধিকাৰী হিচাপে কাম কৰি আছে। কথাষাৰ শুদ্ধ। খালতাই পুৰকাৰা ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য হ'ল? ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য জানে বন্ধুসকল? আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সংস্থাটোৰ নাম হ'ল কি? সেই সংস্থাটোৰ নাম হ'ল সাধাৰণ সভা। তাৰ পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ খন অস্থায়ী সদস্য আছে? 10খন অস্থায়ী সদস্য আছে। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানজন হ'ল এণ্টনিও গুটেৰেছ। এইটো শুদ্ধ বন্ধুসকল লিখিব। UNDP-ৰ সম্পূৰ্ণ ৰূপ কি? ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰোঁতে কিমান সদস্যই স্বাক্ষৰ কৰিছিল? অলপ আগতে পোৱা গ'ল ৪১খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল। ৰাষ্ট্ৰসংঘৰ বৰ্তমান কেইখন সদস্য ৰাষ্ট্ৰ আছে? অলপ আগতে পালো ১৯২খন। ৰাষ্ট্ৰসংঘলৈ সৰ্ববৃহৎ অনুদান আগবঢ়োৱা দেশখন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ। এইটোও পালো। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা গৰাকী কোন আছিলে? সভাপতি যিজন আছিলে বিজয়লক্ষ্মী পণ্ডিত। ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হয়? বন্ধুসকল ৰিপিট হৈছে।
1945 চনৰ 30 অক্টোবৰ তাৰিখে। নিম্নলিখিত ৰাষ্ট্ৰসংঘৰ কোনটো সন্থাই পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ দিশটো চোৱাচিতা কৰে? 4টা অপশ্যন দিয়া আছে, চাই লৈছোঁ। এ নম্বৰ নিশ্চিতকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সমিতি, আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ইন্ধন এজেন্সি, ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় নিৰাপদ সমিতি। ওপৰৰ উল্লেখ কৰা এটাও নহয়। উত্তৰ 2 নম্বৰ, ওপৰৰ উল্লেখ কৰা এটাও ইয়াতে দিয়া নাই, শুদ্ধ নহয় তাৰমানে। তাৰপিছৰ প্ৰশ্ন, নিৰাপত্তা বুলিলে কি বুজা? যিকোনো ধৰণৰ সামৰিক বা অসামৰিক ভাবুকিৰ পৰা মুক্তি পোৱাকে নিৰাপত্তা বোলা হয়। পিছৰ প্ৰশ্ন, আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলিলে কি বুজা? যিবোৰ মানসিক নিৰাপত্তাহীনতাৰ বাবে নিজৰ ঘৰ এৰি যায় কিন্তু নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰতে থাকে, তেওঁলোককে আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলি কোৱা হয়। ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ উদ্দেশ্যটো কি আছিলে? উত্তৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ স্বাৰ্থই পৰীক্ষা কৰিছিলে। 4 নম্বৰ, মানৱীয় নিৰাপত্তাই কি বুজায়? উত্তৰ, মানৱ নিৰাপত্তা হ'ল জনগণৰ নিৰাপত্তা। ইয়াৰ প্ৰাথমিক লক্ষ্য হ'ল ব্যক্তিক সুৰক্ষা প্ৰদান কৰা। 5 নম্বৰ, গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া। উত্তৰ, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ কি? উত্তৰ, সন্ত্ৰাসবাদ বুলিলে ৰাজনৈতিক হিংসাক বুজায়, যি হিংসাই সাধাৰণ মানুহৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে। আন্তৰ্জাতিক সন্ত্ৰাসবাদে গোটেই বিশ্বজুৰি আলোড়ন সৃষ্টি কৰে। 7 নম্বৰ, সহযোগী নিৰাপত্তা কি? অপাৰম্পৰিক সুৰক্ষা ভাবুকিৰ ক্ষেত্ৰত সামৰিক বিৰোধিতাৰ পৰিৱৰ্তে সহযোগিতাৰ প্ৰয়োজন। কিহে ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কৰে? জনসংখ্যা হ্ৰাস লগতে আয় বৃদ্ধিয়ে। মানুহে প্ৰব্ৰজন কিয় কৰে? মানুহে পাৰম্পৰিক আৰু অপাৰম্পৰিক নিৰাপত্তাৰ বাবে এক স্থান এৰি আন স্থানলৈ যায়। এনেকৈয়ে কি কৰে? মানুহ প্ৰব্ৰজন কৰে। তাৰপিছৰ প্ৰশ্ন, মানুহে প্ৰব্ৰজন কিয় কৰে? এইটো গ'ল। তাৰপিছৰ প্ৰশ্ন, নাটোৰ সম্পূৰ্ণ ৰূপটো কি? নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। ভাৰতে পোনপ্ৰথমে কেতিয়া পাৰমাণৱিক যন্ত্ৰ যিটো আছে এইটো পৰীক্ষা চলাইছিলে? উত্তৰ, 1974 চনত। কোন বছৰ গোলকীয় নিৰাপত্তাৰ উদ্ভৱ হৈছিলে? 1990 চনত। অস্ত্ৰ নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া। এণ্টি বেলিষ্টিক মিছাইল চুক্তি, ABM। নিশ্চিতকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিলে? 1968 চনত। ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা। উত্তৰ, সামৰিক ক্ষমতা বৃদ্ধি। প্ৰদূষণ কি? বিশ্ব পৰিৱেশত জীৱই জীৱন ধাৰণৰ বাবে অনুপযুক্ত কৰি তোলাক প্ৰদূষণ বুলি ক'ব পাৰোঁ। খাল টাইপৰ কৰা। গোলকীয় দৰিদ্ৰ আন এক উৎস। উত্তৰ, গোলকীয় দাৰিদ্ৰ্য সন্ত্ৰাসবাদৰ আন এক উৎস। নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা। উত্তৰ, নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা মুক্ত। অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবোৰ উদ্ধৃত। উত্তৰ, অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উৰ্ধত। কিমানখন দেশে ৰাসায়নিক অস্ত্ৰ চুক্তিত সন্মতি দিছিলে? 181খন দেশে। নিশ্চিতকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলাত সহায় কৰে? উত্তৰ, অস্ত্ৰ সম্বৰণৰ যোগেদি। পিছৰ প্ৰশ্ন, সকলোবোৰ সমাজতে নিৰাপত্তাৰ ধাৰণাটো একেই নে? এইটো কিন্তু সকলো দেশতে একে নহয়। আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি বুলিলে কি বুজা? উত্তৰ, কোনো বিশেষ কাৰণবশতঃ যেনে প্ৰাকৃতিক দুৰ্যোগৰ বাবে এখন দেশৰ এটা প্ৰধান অঞ্চলৰ মানুহ যদি আনটো অঞ্চললৈ স্থানান্তৰিত হয় তেতিয়া।
জন নিৰাপত্তা বুলিলে কি বুজা? জনসাধাৰণ নিৰাপত্তা সমাজৰ সকলো ধৰণৰ ভাবুকিৰ পৰা। তাৰপিছৰ প্ৰশ্ন, পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিলে? 1988 চনত। বিশ্ব দৰিদ্ৰতা কি? উত্তৰ, সুৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভাবুকি হৈছে বিশ্ব দৰিদ্ৰতা। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত জনসংখ্যা বৃদ্ধি দৰিদ্ৰতাৰ এক অন্যতম প্ৰধান কাৰণ। সন্ত্ৰাসবাদ কি? সন্ত্ৰাসবাদ হৈছে এক অপৰাধজনিত আৰু হিংস্ৰ কাৰ্য যি কাৰ্য এটা শ্ৰেণীৰ জনগণে সমাজ ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ দাবী পূৰণ কৰাৰ বাবে অস্ত্ৰ হাতত লয়। এয়া হ'ল কি? সন্ত্ৰাসবাদ। পিছৰ প্ৰশ্ন, ভাৰতে কোনটো বছৰত প্ৰথমে আণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিল? 1974 চনত। ৰাসায়নিক অস্ত্ৰ আৱিৰ্ভাৱন বা অভিৱৰ্তন কেতিয়া হৈছিলে? 1992 চনত। UNEPৰ পূৰ্ণ ৰূপটো লিখা। UNEPৰ সম্পূৰ্ণ ৰূপ হ'ল ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰাম। পিছৰ প্ৰশ্ন, ধৰিত্ৰী শীৰ্ষ সন্মিলন কি? ধৰিত্ৰী শীৰ্ষ সন্মিলন হ'ল 1992 চনৰ জুনত ব্ৰাজিলৰ ৰিও ডি জেনেৰিঅ'ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলন। খালি ঠাই পূৰণ কৰা। প্ৰথম বিশ্বক সাধাৰণতে হিচাপে সূচোৱা হয়। উত্তৰ, প্ৰথম বিশ্বক সাধাৰণতে উত্তৰ বিশ্বায়ন হিচাপে সূচোৱা হয়। কিয়টো প্ৰট'কলত ভাৰতে কেতিয়া স্বাক্ষৰ আৰু সমৰ্থন কৰিছিল? 2002 চনত। হয় নে নহয় লিখা। ৰিঅ' সন্মিলনে এজেণ্ডা 21 নামৰ উন্নয়নমূলক প্ৰকৰণৰ এক তালিকাত অনুমোদন জনাইছিল। উত্তৰ, সঁচা। সেউজগৃহৰ গেছ নিৰ্গমনে কি সূচায়? পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলত থাকি যায়। এই গেছকে সেউজগৃহ গেছ বোলে। মানে তাপ শোষণ কৰি ৰাখিব পৰা ক্ষমতা থাকে এই সেউজগৃহ গেছবিলাকৰ। তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ গেছটোৱে হ'ল কাৰ্বন ডাই অক্সাইড। UNFCCCৰ সম্পূৰ্ণ ৰূপটো কি? ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনচন অন ক্লাইমেট চেঞ্জ। খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিলে? 1975 চনত। পৰিৱেশ সচেতনতা দিৱস কোন দিনা পালন কৰা হয়? মানে বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে। এজেণ্ডা 21 কি? 1992 চনত অনুষ্ঠিত ৰিঅ' শীৰ্ষ সন্মিলনৰ অধিৱেশনত বিশেষকৈ আলোচনা কৰা হৈছিল জলবায়ুৰ পৰিৱৰ্তন, জৈৱ বিবিধতা, বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমোদিত কৰা হৈছিল। এই তালিকাখনকে এজেণ্ডা 21 বুলি জনা যায়। পৰিৱেশ সম্পৰ্কীয় আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা কি? উত্তৰ, পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত। কি কাৰণে ভাৰতবৰ্ষক আৱশ্যকীয়তাসমূহ পূৰণ কৰাৰ পৰা ৰেহাই দিয়া হৈছিল? উত্তৰ, উন্নয়নশীল ৰাষ্ট্ৰ হোৱাৰ বাবে ভাৰতক ৰেহাই দিয়া হৈছিল। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি ভবা দুবিধ গেছৰ নাম লিখা। দুবিধ গেছৰ নাম হ'ল আগতে ক'লো কাৰ্বন ডাই অক্সাইড এটা, নাইট্ৰাছ অক্সাইড আছে, মিথেন আছে, CFC আছে, এনেকুৱা ভালে কেইটামান গেছ আছে। হাইড্ৰ'ক্লৰাইড এটা আছে, নাইট্ৰাছ অক্সাইড এটা আছে। বিশ্বৰ সামূহিক সম্পদ দুটাৰ উদাহৰণ দিয়া। উত্তৰ, বিশ্বৰ সামূহিক সম্পদ দুটা হ'ল নদী আৰু এটা পৃথিৱীৰ জলবায়ু। কিয়ট প্ৰট'কলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক কিয় ৰেহাই দিয়া হৈছিলে? অলপ আগতে পালে এইটো। ভাৰত চীনৰ দৰে অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰসমূহক ঔদ্যোগিকৰণৰ সময়ছোৱাত নিৰ্গত কৰা সেউজগৃহ গেছৰ পৰিমাণ নগণ্য হোৱাৰ বাবে কিয়ট চুক্তিৰ বাধ্যবাধকতাসমূহ পূৰণৰ পৰা ৰেহাই দিয়া হৈছিল। উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ দিয়া।
উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ হ'ল পৃথিৱীৰ বায়ুমণ্ডল, সাগৰ পৃষ্ঠ আৰু মহাকাশ। উমৈহতীয়া সম্পদৰ ওপৰত সহযোগিতা সহজ নহয় বুলি ভাবানে? কিয়? উত্তৰ, কিয়নো প্ৰত্যেক ৰাষ্ট্ৰই উমৈহতীয়া সম্পদসমূহ ৰক্ষণাবেক্ষণৰ বাবে সমভাৱে দায়বদ্ধতা অনুভৱ নকৰে, যাৰ কাৰণে এনেকুৱা সমস্যা হয়। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড আৰু মিথেন। খিলঞ্জীয়া লোক সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ সূত্ৰটো লিখা। ৰাষ্ট্ৰসংঘৰ সংজ্ঞা অনুসৰি পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন সংস্কৃতি তথা নিৰ্দিষ্ট মূলৰ লোকসকলৰ প্ৰব্ৰজন ঘটাৰ সময়ত কোনো এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগোষ্ঠীৰ উত্তৰ পুৰুষসকলক সেই অঞ্চলত থলুৱা আদিবাসী বুলি জনা যায়। থলুৱা আদিবাসী বুলি জনা যায় বুলি কৈছে। এইটো গ্ৰীণ হাউচ হ'ব বন্ধুবৰ্গসকল। গ্ৰীণ হাউচ গেছ কি? ইয়াৰ ফলাফল কি? কিছুমান গেছ যেনে কাৰ্বন ডাই অক্সাইড, মিথেন, হাইড্ৰক্লৰাইড কাৰ্বন আদিক গ্ৰীণ হাউচ গেছ বোলা হয়। এই গেছবোৰ আংশিকভাৱে হ'লেও গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচনা কৰা হয়। গোলকীয় উষ্ণতাই পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি কৰে, যিয়ে পৃথিৱীৰ জীৱজগতত এক অনিষ্টকাৰী পৰিমাণৰ কি কৰে? সৃষ্টি কৰে। এইটোৰ ফলত কি হয়? পৃথিৱীৰ গড় উষ্ণতা বাঢ়ি যায়, নানান ধৰণৰ কি হয়? সমস্যাৰ সৃষ্টি হয়। এজেণ্ডা 21 কি? এইটো এবাৰ আলোচনা কৰা হ'ল। 1992 চনত অনুষ্ঠিত ৰিঅ শীৰ্ষ সন্মিলন অধিৱেশনত জলবায়ুৰ পৰিৱৰ্তন, জৈৱ বিবিধতা, বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমোদিত কৰা হৈছিল। এই তালিকাখনকে এজেণ্ডা 21 বুলি জনা যায়। কিন্তু সমালোচকসকলে আঙুলিয়াইছে যে এই এজেণ্ডাখন আৰ্থিক বৃদ্ধিৰ ক্ষেত্ৰত একপক্ষীয় পৰিৱেশ ভাৰসাম্যতাৰ বিৰোধী। অলপ বহলাই কোৱা হৈছে ইয়াতে। গোলকীয় জনসাধাৰণ দুটা উদাহৰণ দিয়া। উত্তৰ গোলাৰ্ধৰ গোলকীয় জনসাধাৰণ আৰু এটা হ'ল খ নম্বৰ দক্ষিণ গোলাৰ্ধৰ গোলকীয় জনসাধাৰণ। সাগৰীয় আৰু উপকূলীয় অৱনতি কি? উত্তৰ, সাগৰীয় আৰু উপকূলীয় অৱনতি হ'ল সাগৰ মহাসাগৰৰ উপকূলীয় অঞ্চলত প্ৰদূষণ বৃদ্ধি পাইছে। উপকূলীয় অঞ্চলৰ জনবসতিয়ে এই অঞ্চলবোৰ প্ৰদূষিত কৰিছে আৰু অৱনতিও হৈছে। নিয়ন্ত্ৰণ নকৰিলে আৰু বেছি দূষিত হ'ব, মানে বেয়া হ'ব। তাৰপিছৰ প্ৰশ্ন, কিয়োটো প্ৰট'কলৰ পৰা ভাৰত আৰু চীনদেশক কিয় আঁতৰত ৰখা হৈছিল? ভাৰত আৰু চীন আদি উন্নয়নশীল ৰাষ্ট্ৰসমূহে জনমূৰি নিৰ্গমন কৰা সেউজগৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূৰি নিৰ্গমনৰ তুলনাতকৈ যথেষ্ট কম। সেইবাবে উক্ত দুয়োখন ৰাষ্ট্ৰকে আঁতৰাই ৰখা হৈছিল। পাৰিপাৰ্শ্বিক অৱনতিৰ সৈতে সম্পৰ্কিত দুটা বিষয় লিখা। পাৰিপাৰ্শ্বিক অৱনতিৰ কাৰণত বিশেষকৈ পানীৰ নাটনিয়ে ক নম্বৰ পানীৰ নাটনিয়ে পাৰিপাৰ্শ্বিকতা বা অৱনতি ঘটায়। খ নম্বৰ দ্বিতীয়তে অৰণ্য ভূমিৰ ক্ৰমান্বয়ে বিলুপ্তি সাধন হোৱাৰ বাবেও পাৰিপাৰ্শ্বিকতাৰ অৱনতি হৈছে। গোলকীকৰণ বুলিলে কি বুজা? উত্তৰ, গোলকীকৰণ সম্পূৰ্ণৰূপে এটা অৰ্থনৈতিক ধাৰণা বুলি গণ্য কৰা দেখা যায়। তৎসত্ত্বেও ইয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক পৃথিৱীৰ অন্যবোৰ দেশৰ সৈতে সংযুক্ত আৰু সেই দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। এই গোটেই পৰিস্থিতি আৰু প্ৰক্ৰিয়াটোক কি বুলি কয়? গোলকীকৰণ বুলি কোৱা হয়। ৰাষ্ট্ৰৰ সমৰ্থনত গোলকীকৰণৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা। উত্তৰ, প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক প্ৰয়োজনীয় তথ্য পাতি প্ৰদান কৰিব পাৰে। পজিটিভ তাৰমানে, হয় নে নহয় লিখা। গোলকীকৰণৰ ক্ষেত্ৰত প্ৰযুক্তি হ'ল গুৰুত্বপূৰ্ণ কাৰকসমূহৰ ভিতৰত এটা। উত্তৰ, হয়। তাৰপিছৰ প্ৰশ্ন, অৰ্থনৈতিক গোলকীকৰণে কি বুজায়? উত্তৰ, বিশ্বায়ন হৈছে এক বহুমুখী প্ৰক্ৰিয়া, এক অবিৰত প্ৰৱাহক বুজায়। গতিকে ই পৃথিৱীৰ বিভিন্ন দেশসমূহৰ মাজত অৰ্থনৈতিক আদান প্ৰদানৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত।
সাংস্কৃতিক একীভূতকৰণ মানে কি? উত্তৰ, বিশ্বায়নৰ ফলত সাংস্কৃতিক আদান প্ৰদানৰ জৰিয়তে সাংস্কৃতিক সমৰূপতা সৃষ্টি হয়। খাল ঠাই পূৰ কৰা। সাংস্কৃতিক একত্ৰীকৰণৰ এটা ৰূপ। উত্তৰ, সাংস্কৃতিক একত্ৰীকৰণৰ বিশ্বায়নৰ এটা কি ৰূপ। ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিলে? 1991 চনত। বিশ্ব সামাজিক মঞ্চ কি? উত্তৰ, উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰা এখন বিশ্ব মঞ্চ। পিছৰ প্ৰশ্ন, বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠকৰ আয়োজন কেতিয়া কৰা হৈছিলে? 2001 চনত ব্ৰাজিলৰ পোৰ্টো এলেগ্ৰেত কৰা হৈছিল। গোলকীকৰণৰ এটা বৈশিষ্ট্য লিখা। প্ৰযুক্তিবিদ্যা গোলকীকৰণৰ এক গুৰুত্বপূৰ্ণ উপাদান। গোলকীকৰণে প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীল হৈ গতি কৰে। তাৰপিছৰ প্ৰশ্ন, গোলকীকৰণৰ কাৰণবোৰ কি কি? টেলিগ্ৰাফ, টেলিফোন আৰু মাইক্ৰ'ছফ্টৱেৰ নবীনতম আৱিষ্কাৰে পৃথিৱীৰ বিভিন্ন দেশৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰে। বিশ্বায়নৰ প্ৰৱাহক ত্বৰান্বিত কৰে। পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তু, বাহিনী আৰু মানুহৰ প্ৰৱাহ ত্বৰান্বিত হোৱা বিশ্বায়নৰ আন এটা কি কাৰণ? গোলকীকৰণৰ বিভিন্ন দিশবোৰ কি কি? উত্তৰ, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক। অৰ্থনৈতিক গোলকীকৰণৰ সৈতে জড়িত দুটা কাৰক উল্লেখ কৰা। অৰ্থনৈতিক গোলকীকৰণৰ সৈতে জড়িত কাৰক দুটা হ'ল বিশ্ব বাণিজ্য সংস্থা আৰু এটা হ'ল আন্তৰ্জাতিক মুদ্ৰা নিধি। তাৰপিছৰ প্ৰশ্ন, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক গোলকীকৰণে কিদৰে প্ৰভাৱিত কৰে? ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ তিনিটা দিশ আছে। ৰাষ্ট্ৰীয় সামৰ্থ্য কমি যায়। আগৰ জনকল্যাণৰ ঠাইত এতিয়া বজাৰসমূহে অৰ্থনৈতিক আৰু সামাজিক অগ্ৰাধিকাৰসমূহ নিৰ্ণয় কৰে। বহুজাতিক নিগমৰ বৰ্ধিত ভূমিকাই চৰকাৰসমূহৰ সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ্য কমাই পেলাইছে। সাংস্কৃতিক একীভূতকৰণে কি সূচায়? সাংস্কৃতিক একীভূতকৰণে মিশ্ৰিত সংস্কৃতি সৃষ্টি কৰে। মুঠতে বিশ্বায়নে একোটা সংমিশ্ৰিত সংস্কৃতি সৃষ্টি কৰা দেখা যায়। তাৰপিছৰ প্ৰশ্ন, গোলকীকৰণৰ প্ৰযুক্তিয়ে কিদৰে বৰঙণি যোগায়? প্ৰযুক্তিবিদ্যা বিশ্বায়নৰ এটা গুৰুত্বপূৰ্ণ উপাদান, তাত কোনো সন্দেহ নাই। বিশেষকৈ যোগাযোগৰ বৰ্তমানৰ মাধ্যমবোৰে বিশ্বায়নৰ সকলো কাম-কাজ, লেনদেন, আদান-প্ৰদান, দেশ-বিদেশৰ দূৰত্ব সংকোচন কৰি আনিছে। গোলকীকৰণৰ ফলত অনিষ্ট হোৱা দুটা ক্ষেত্ৰ কি কি? ক নম্বৰ, কৃষিকাৰ্যৰ বিফলতাৰ বাবে কৃষকৰ আত্মহত্যা। খ নম্বৰ, বাণিজ্যৰ ক্ষেত্ৰত খুচুৰা ব্যৱসায়ীৰ আন্দোলনৰ পৰা হোৱা অনিষ্টকাৰী ফলাফল। টিকি থকা অসমান বিশ্ব দুখন কি কি? উত্তৰ, উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত দৃষ্টিভংগীৰ পাৰ্থক্য আছে। বিশ্ব পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ বাবে উত্তৰ গোলাৰ্ধৰ উন্নত ৰাষ্ট্ৰবোৰ ঔদ্যোগিকৰণৰ অনিষ্টকাৰী ফলাফলৰ বাবে জগৰীয়া, কিন্তু দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰবোৰ অৱক্ষয়ৰ বাবে কোনো প্ৰকাৰে জগৰীয়া নহয়। উত্তৰ গোলাৰ্ধৰ ৰাষ্ট্ৰবোৰ উন্নত ধনী, আনহাতে দক্ষিণ গোলাৰ্ধৰ ৰাষ্ট্ৰবোৰ উন্নয়নশীল দুখীয়া। এই দুখনকে অসমান্ত বিশ্ব বুলি ক'ব পাৰি। অৰ্থনীতি আৰু সামাজিক অগ্ৰাধিকাৰৰ মুখ্য নিৰ্ণায়ক কি? উত্তৰ, আধুনিক কল্যাণকামী ৰাষ্ট্ৰত বজাৰে মাৰ্কেট ই হ'ল অৰ্থনীতি আৰু সামাজিক অগ্ৰাধিকাৰৰ মুখ্য নিৰ্ণায়ক। পিছৰ প্ৰশ্ন, বাণিজ্যিক উদাৰীকৰণ কি কি? উদাৰীকৰণ মানে উদ্যোগৰ বাবে উদাৰ নীতি গ্ৰহণ কৰা। এই ব্যৱস্থা দুটা কথাক বুজায়। এই ব্যৱস্থাই দুটা কথাক বুজায়। সেই দুটা হ'ল, প্ৰথমতে যিবোৰ ঔদ্যোগিক কাৰ্য
আগেয়ে ৰাজহুৱা খণ্ডৰ দ্বাৰা কৰা হৈছিল সেইবোৰ বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ দ্বাৰা কৰা হয়। দ্বিতীয়তে, উদ্যোগ নীতিৰ সকলো নীতি নিয়ম শিথিল কৰি আগেয়ে আৰোপ কৰাত বাধা নিষেধ ব্যক্তিগত খণ্ডৰ প্ৰতি শিথিল কৰা হয়। বাণিজ্যিক কৰ আদিও হ্ৰাস কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত গোলকীকৰণৰ এটা ইতিবাচক পৰিণাম উল্লেখ কৰা। উত্তৰ: এটা ইতিবাচক পৰিণাম হ'ল অসমতা। বিশেষকৈ আৰ্থিক অসমতাৰ ক্ষেত্ৰত দেখা যায়। বিভিন্ন দেশৰ মাজত থকা অসমতা গোলকীকৰণৰ দ্বাৰা সমাধান কৰিব পৰা যায়। বন্ধুবৰ্গসকল, ভিডিঅ'টি কষ্ট কৰি ইমান সময় চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। থেংক ইউ।